ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। UIDAI তৰফৰ পৰা আধাৰ কাৰ্ড ৰিলেটেড এটা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰা হৈছে, যিটো আপডেটৰ বিষয়ে আমি সকলোৱে জনাটো বহুত বেছি প্ৰয়োজনীয়। আপোনালোক সকলোৰে নিশ্চয় আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডত যদি আপোনালোকে কিবা এটা চেঞ্জেছ কৰিবলৈ যায়, যেনে ধৰি লওক আপোনাৰ নামটো চেঞ্জেছ কৰিবলৈ গ'ল, ফটোখন চেঞ্জেছ কৰিবলৈ গ'ল বা আপোনাৰ ফোন নাম্বাৰটো আপুনি চেঞ্জ কৰিবলৈ গ'ল, এইসমূহ কাম আপুনি ঘৰতে কৰিব নোৱাৰে। কিন্তু আপোনালোকে ধৰি লওক এড্ৰেছটো চেঞ্জ কৰিব বিচাৰিছে বা আপোনাৰ কেয়াৰ অফ মানে আপোনাৰ দেউতাৰ নাম, হাজবেণ্ডৰ নাম যদি আপুনি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপুনি কৰিব পাৰে। কিন্তু এতিয়াৰ পৰা সেই যিটো প্ৰচেছ আছে সেই প্ৰচেছটো তেওঁলোকে চেঞ্জ কৰি দিলে। আপুনি যদি এতিয়া আপোনাৰ ধৰি লওক ফাদাৰৰ নামটো বোলে ভুল হৈ আছে, কিবা এলফাবেট এটা যদি ভুল হৈ আছে, বোলে টাইটেলটো ভুল হৈ আছে, এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো নেম কাৰেকশ্যনৰ প্ৰচেছ হয় এইটো এতিয়া কমপ্লিটলি চেঞ্জ হৈ গ'ল। বা আপুনি যদি আপোনাৰ হাজবেণ্ডৰ নামটো চেঞ্জ কৰিব বিচাৰে, মানে হাজবেণ্ডৰ নামটো যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে বা আপুনি হাজবেণ্ডৰ নামটো তাত এড কৰিব বিচাৰে, তেনেহ'লে যিটো প্ৰচেছ আছিলে সেই প্ৰচেছটো তেওঁলোকে এতিয়া টোটেলি চেঞ্জ কৰি দিলে। গতিকে কেনেকৈ আপোনালোকে এতিয়া আপোনাৰ দেউতাৰ নাম বা হাজবেণ্ডৰ নাম বা আপোনাৰ গাৰ্জেনৰ নাম, পেৰেণ্টছৰ নাম কেনেকৈ আপুনি চেঞ্জ কৰিব লাগিব, সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজি এই ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছত দেখুৱাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াৰ কাৰণে আপুনি যাব লাগিব প্ৰথমে এটা ৱেবছাইটত, যিটো নাম হৈছে myAadhar.uidi.gov.in। যোৱাৰ পাছত প্ৰথমে আপুনি লগ ইন কৰি ল'ব লাগিব আপোনাৰ আধাৰ কাৰ্ডটো দি, মানে যিটো আধাৰ কাৰ্ডত আপুনি কাৰেকশ্যন কৰিব বিচাৰে। আপোনাৰ নিজৰ আধাৰ কাৰ্ডটোত যদি আপুনি দেউতাৰ নাম, হাজবেণ্ডৰ নাম কাৰেকশ্যন কৰিব বিচাৰে, তেনেহ'লে চিম্পলি আপোনাৰ আধাৰ কাৰ্ডটো দিয়াত লগ ইন কৰি ল'ব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক ইয়াত প্ৰথমে আধাৰ কাৰ্ডৰ নম্বৰটো দিবলৈ ক'ব। আধাৰ কাৰ্ডৰ নম্বৰটো শুদ্ধকৈ দিব। কেপচা ক'ডটো ফিল কৰি লগ ইন উইথ OTP অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত লিংক হৈ থকা যিটো মোবাইল নম্বৰ, তালৈ এটা OTP যাব। সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰি চিম্পলি লগ ইন অপশ্যনটোত ক্লিক কৰি দিব আৰু লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো আধাৰ কাৰ্ড সেইটো আপোনাৰ ইয়াত লগ ইন হৈ যাব। এতিয়া পুৰণা যিটো প্ৰক্ৰিয়া আছিলে সেইটোত কি আছিলে, চিম্পলি আপুনি এড্ৰেছ আপডেট অপশ্যনটোত যাব লাগে। যোৱাৰ পাছত ইয়াত আপুনি আপডেট আধাৰ অনলাইন অপশ্যনটোত ক্লিক কৰিব লাগে। তাৰ পৰা ইয়াত আপুনি চাব পাৰে নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এইখিনি আপুনি নিজে চেঞ্জ কৰিব নোৱাৰে। নেম আপুনি দুবাৰ চেঞ্জ কৰিব পাৰে, ডেট অফ বাৰ্থ এবাৰ চেঞ্জ কৰিব পাৰে, জেণ্ডাৰ আপুনি এবাৰ চেঞ্জ কৰিব পাৰে। কিন্তু এড্ৰেছ যিটো আছে সেইটো মাল্টিপুল টাইম আপুনি চেঞ্জ কৰিব পাৰে। প্ৰচিড টু আপডেট আধাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কি হয়, আপোনাৰ প্ৰথমতে ওলাই যায় কেয়াৰ অফ বুলি, য'ত আপোনালোকে আপোনাৰ যাৰ নাম দি থোৱা থাকে কেয়াৰ অফত তেওঁৰ নামটো চেঞ্জ কৰিব আপোনালোকে পাৰে অতি সহজে। কেয়াৰ অফ বুলি এটা অপশ্যন ওলায়, তাত আপোনালোকে চেঞ্জেছ কৰিব পাৰে। কেয়াৰ অফত যাৰ নাম আছে তেওঁৰ নাম যদি কিবা খেলি মেলি হৈ আছে সেইখিনি আপুনি শুদ্ধ কৰি ল'ব পাৰে। কিন্তু তেওঁলোকে এতিয়া কেয়াৰ অফৰ যিটো অপশ্যন আছিলে ইয়াৰ পৰা টোটেলি আঁতৰাই দিলে। এতিয়া আপুনি কেনেকৈ কৰিব লাগিব, আমি ডেছবৰ্ডত আকৌ যাম। যোৱাৰ পাছত এতিয়া মই প্ৰথমে ড্ৰাফটটো ডিলিট কৰি ল'ম। এটা কথা মনত ৰাখিব, আপুনি যদি কেতিয়াবা ধৰি লওক কিবা আপডেট কৰিছে, আপডেট কৰি দিবলৈ ধৰি লওক নেটটো কিবা বেয়া হৈ গ'ল বা আপুনি ক'ৰবাত যাবলগীয়া হ'ল, সেইকাৰণে আপুনি কামটো কমপ্লিট নকৰিলে, এই তলত আপোনাৰ ড্ৰাফট বুলি এটা অপশ্যন থাকে, সেইটো আপুনি ডিলিট কৰি ল'ব, নহ'বা আপোনাৰ কি হ'ব বাৰে বাৰে এইটো ফেইল দেখুৱাই থাকিব আৰু এইটো পেজটোলৈ আপোনাৰ নাযাব। এতিয়া আপুনি এড্ৰেছ আপডেটত যাব লাগিব। যোৱাৰ পাছত এটা নতুন অপশ্যন তেওঁলোকে দিছে, হেড অফ ফেমিলি বেছ এড্ৰেছ আপডেট। ইয়াত আপুনি চিম্পলি ক্লিক কৰিব। সম্পূৰ্ণ প্ৰচেছটো তেওঁলোকে বুজাই দিছে, মই আপোনাক চিম্পুল ভাষাত কৈ দিছোঁ। এতিয়া কি হ'ব, আপোনালোকে ধৰি লওক আপোনাৰ যদি দেউতা, হাজবেণ্ড বা বেলেগৰ যদি আপুনি কেয়াৰ অফত নাম দি থৈছিলে, তেওঁলোকৰ যদি আপুনি নামটো চেঞ্জ কৰিব বিচাৰে, তেওঁলোকৰ নামটো চেঞ্জ কৰাৰ লগতে আপুনি ডকুমেণ্টছ আপডেট কৰিব লাগিব। আৰু লগতে কি হ'ব, আপুনি এটা 50 ৰুপিজৰ পে'মেণ্ট কৰিব লাগিব। যিজন ব্যক্তিৰ নামটো কাৰেকশ্যন কৰিছিলে সেই ব্যক্তিজনৰ আধাৰটো লগ ইন কৰিব লাগিব। লগ ইন কৰি তাত একচেপ্টটো কৰিব লাগিব। প্ৰচেছটো আপোনাক এতিয়া দেখুৱাই দিছোঁ। চিম্পলি আপুনি নেক্সট অপশ্যনটো ক্লিক কৰি দিব। এটা নতুন তেওঁলোকে অপশ্যন এড কৰিছে, ডিটেইলছ অফ HOF ৰিকুৱাৰ্ড ফৰ আপডেট। যিজন ব্যক্তি আপোনালোকে এতিয়া নামটো কাৰেকশ্যন কৰিব, ধৰি লওক আপোনাৰ দেউতাৰ নামটো বোলে আপুনি কাৰেকশ্যন কৰিব বিচাৰে, কিবা এলফাবেট ভুল হৈ আছে, দেউতাৰ আপুনি ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো দিব। আধাৰ কাৰ্ডৰ নম্বৰটো দি দিয়াৰ লগে লগে তেওঁ মোবাইল নম্বৰটো ইয়াত অট'মেটিকলি আহি যাব, মোবাইল নাম্বাৰ অফ HOF বুলি। চিলেক্ট HOF's ৰিলেশ্যন উইথ দি এপ্লিকেণ্ট। ইয়াত হ'ব যিজন ব্যক্তি আপুনি নাম দিছে সেই ব্যক্তিজন আপোনাৰ কোন হয়, ফাদাৰ হয়, চাইল্ড হয়, ৱাৰ্ড হয়, লিগেল গাৰ্জেন হয়, মাদাৰ হয়, চিভিলিং হয়, স্পাউচ হয়, যোন হয় আপুনি চিলেক্ট কৰি ল'ব। আৰু চিলেক্ট কৰি লোৱাৰ পিছত চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্টছ টাইপত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপুনি এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। আৰু যিকোনো ধৰণৰ ডকুমেণ্টছ আপলোড কৰিব পাৰে, বিশেষকৈ বাৰ্থ চাৰ্টিফিকেট যদি আছে আপোনাৰ আপলোড কৰিব পাৰে, ৰেচন কাৰ্ড দিব পাৰে, মাৰ্কশ্বিট দিব পাৰে। ইয়াত বহুতবিলাক ডকুমেণ্টছ তেওঁলোকে দি থৈছে। যোনটো ডকুমেণ্টছে আপোনালোকৰ কাৰণে বেষ্ট হয় সেইটো ডকুমেণ্টছে আপুনি চিলেক্ট কৰিব। মনত ৰাখিব, ডকুমেণ্টছৰ যেতিয়াই ফটো আপোনালোকে ক্লিক কৰে, ক্লিয়াৰকৈ ফটোখন ক্লিক কৰিব, নহবা তেওঁলোকে 1 ছেকেণ্ড নলগাই আপোনাৰ আধাৰ কাৰ্ডটো আপডেটটো কেঞ্চেল কৰিবৰ কাৰণে। আৰু যিটো 50 ৰুপিজ আপুনি পে' কৰিব সেইটো ঘূৰাইও নাপায়, সেইটো মনত ৰাখিব, ঠিক আছে। গতিকে আপুনি যিটো ডকুমেণ্ট চিলেক্ট কৰিব সেইটো আপুনি ইয়াত দিব, সেইটো চিলেক্ট কৰি ল'ব ডকুমেণ্টছটো। তাৰপৰা ইয়াত দেখিছে চিলেক্ট ছাপৰ্টিং ডকুমেণ্টছ টাইপত আপোনালোকে যাব আৰু কণ্টিনিউ আপলোড অপশ্যনটো ক্লিক কৰি আপুনি যিটো ডকুমেণ্ট চিলেক্ট কৰিছিলে সেই ডকুমেণ্টছটো ধুনীয়াকৈ আপলোড কৰি দিব। আপলোড যেতিয়া কৰি দিব, আপলোড কৰি দিয়াৰ পিছত নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে, মই এতিয়া দেখুৱাবলৈ আপোনাক একেনে পৰা নাই কাৰণ মই কাৰো কৰি দেখুৱাবলৈ নাই। নেক্সট অপশ্যনটো যেতিয়া আপুনি ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ
লগে লগে 50 ৰুপিজ এটা আপোনাক পে'মেণ্ট কৰিবলৈ ক'ব সেইটো আপুনি অনলাইনত পে'মেণ্ট কৰি দিব UPI থ্ৰু দিও কৰিব পাৰে বেংকৰ ডাইৰেক্ট থ্ৰু দিও কৰিব পাৰে আৰু কৰাৰ পাছত কি কৰিব এই যেটো SRN নম্বৰ আছে এই SRN নম্বৰটো কপি কৰি ল'ব মই এতিয়া ব্লাৰ কৰি দেখুৱাইছো পাৰ্সোনাল সিকিউৰিটি কাৰণে বা পাৰ্সোনাল প্ৰাইভেচি কাৰণে মই এটা ব্লাৰ কৰি দেখুৱাইছো আপুনি সিম্পলি এটো কপি কৰিব কপি কৰি আপোনালোকে কি কৰিব ড্যাশবৰ্ডত যাব ড্যাশবৰ্ডত গৈ আপুনি আপোনাৰ প্ৰথমে যেটো প্ৰফাইল আছে এটো লগ আউট কৰি ল'ব লগ আউট কৰি হেজন ব্যক্তিৰ একাউণ্টটো লগইন কৰিব যাৰ আপুনি ধৰিলক নামটো কাৰেকচন কৰিছিল আপুনি যদি আপোনাৰ দেউতাৰ নামটো আপোনাৰ আধাৰ কাৰ্ডত কাৰেকচন কৰিছে দেউতাৰ আধাৰ কাৰ্ডটো আপুনি ইয়াত লগইন কৰি ল'ব আৰু লগইন কৰি আপুনি মাই হেড অফ ফ্যামিলি ৰিকুৱেষ্ট অপচনটো ক্লিক কৰিব আপোনাৰ যেটো SRN নম্বৰ আছিল SRN নম্বৰটো এন্টাৰ কৰিব এন্টাৰ কৰি একসেপ্ট অপচনটো ক্লিক কৰি দিব একসেপ্ট কৰিলেহে আপোনাৰ যেটো আধাৰ কাৰ্ড আছে সেই আপডেটটোৰ কাৰণে প্ৰসিড হ'ব গতিকে আপুনি যদি ইয়াত একসেপ্ট নকৰে তেনে ক্ষেত্ৰত আপুনি পেমেন্ট কৰিলো আপোনাৰ আধাৰ কাৰ্ডটোত কোনো ধৰণৰ আপডেট নহয় এতিয়া ভিডিওটো চাই আপুনি সম্পূৰ্ণ নতুন প্ৰক্ৰিয়াটোৰ বিষয়ে জানিব পাৰিলে গতিকে আপোনালোকৰ যদি কিবা চেঞ্জ কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত এনেকৈ আপুনি চেঞ্জ কৰিব লাগিব ভিডিওটো যদি চাই ভাল লাগিলে ভিডিওটোত লাইক এটা কৰিব আৰু এই ভিডিওটো সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে ইনফৰমেশনটো সকলোৱে লাভ কৰে এতিয়া আপোনালোকৰ স্ক্ৰিনত এটা ভিডিও ওলাই আছে যেটো ভিডিওত মই 9টা এনেকুৱা ইম্পৰ্টেন্ট ডকুমেন্টছৰ কথা কৈছো যিকিটা ইম্পৰ্টেন্ট ডকুমেন্ট প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী বা যুৱক-যুৱতী হাতত থকাটো বাধ্যতামূলক নিশ্চয় ভিডিওটো চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ